তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্যটা নতুন ভিডিঅ'ত আজিৰ ভিডিঅ'ত আমি শিকিম ব্লাউজ কাটিং আৰু এটো মই ব্লাউজৰ সাইজত ব্লাউজ কাটিং কৰিম আৰু এই ব্লাউজটোৰ সাইজ হল মোৰ 50 সাইজ তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক মই কেনেকুৱাকৈ কাটিং কৰিছো আৰু কেনেকুৱাকৈ ব্লাউজৰ পৰা মেজাৰমেন্ট উঠাইছো তো গটেইখিনি আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাৰ চেষ্টা কৰিম তো যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু যদি মোৰ ইউটিউবত চাই আছে তেনহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি পেজত চাই আছে তেনহলে প্লিজ পেজটো ফলো কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব তো বলক আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টো এটো হল কাপোৰ আৰু মই কাপোৰটো অলৰেডি প্ৰেছ মাৰি সমান কৰি লৈছো তিনিটা লাইনিং আছে আৰু এই তিনিটা লাইনিং মই একেলগে কাটিং কৰিম তো এটো জোখ আৰু তো এই যেটো ব্লাউজ এই ব্লাউজটো জোখতে মই এটো কাটিং কৰিম ফাৰ্স্ট পৰ্যায়ত কি কৰিব লাগিব এই তলত যেটো তলত আমি এটা মাৰ্জিন কৰিব লাগিব যেটো আমাৰ দীঘলৰ কাৰণে তো এটো মই তলতে মাৰ্জিন কৰিলো আৰু এই যেটো ব্লাউজ আছে এই ব্লাউজটোৰ আমি শোল্ডাৰ তলৰ পৰা এই শোল্ডাৰ লৈ ধৰি পেলাই এনেকুৱাকে দীঘলটো লৈ লম তো এটো আহিল মোৰ ব্লাউজৰ দীঘলৰ মাৰ্জিন তাৰ পিছত পিঠিৰ ডিপটো আমি এনেকুৱাকে লৈ লম এটো হল পিঠি তাৰ পিছত এই যেটো আনমোল আছে এই আনমোলটো আমি এনেকুৱাকে পাৰি পেলাই আনমোলটোৰ মাৰ্জিন উঠাই লম তিনিটা জোখ লোৱা হল দীঘলৰ লোৱা হল চেষ্ট আৰু আনমোল তাৰ পিছত গলৰ তো ইয়াতে মোৰ একেলগে তিনটা মেজাৰমেন্ট একেলগে আহি গল এতিয়া মই কি কৰিম এই যে কেটা মাৰ্জিন কেটা উঠাই লম তো এই কেটা মাৰ্জিন উঠোৱা হল এতিয়া আমি কি কৰিম এই যেটো আমাৰ জোখৰ ব্লাউজ আছে এটোৰ বডিটো জুখিব লাগিব আৰু তাৰ কাৰণে এই হুকবিলাক আমি লগাই লব লাগিব তো এনেকুৱাকে হুক লগাই পেলাই এই ব্লাউজটোৰ বডি কিমানখিনি আছে ফাৰ্স্ট পৰ্যায়ত আমি এনেকুৱাকে ধৰি আনমোল এনেকুৱাকে ধৰি পেলাই এই ব্লাউজটোৰ বডি কিমান আছে আমি হেতু জুখিব লাগিব সব এটোৰ বডি আহি আছে 25 তো মই ইয়াতে লিখি ললো 25 আকৌ ওয়েষ্টটো কিমান আছে হেতু জুখিম 21 হাফ 21 হাফ ললো ইয়াতে আমাৰ এটা পাত আছে আৰু ব্লাউজটো যদি মই টোটাল বডি চাব যাও টোটাল বডি আছে মোৰ 25 to 25 কিমান আহি আছে 50 হৈ আছে 25 plus 25 কিমান আহি আছে 50 হৈ আছে মোৰ ব্লাউজটোৰ বডি আৰু যেটো ওয়েষ্ট কো 21 হাফ আহি আছে 43 আহি আছে ওয়েষ্ট এটা যদি মই বডিটো যখন ইয়াৰে লগত এটো যদি মই টোটাল এনেকুৱাকে জুখো মোৰ 50 আহিব চেষ্ট টু 50 আহিব ইয়াৰ পৰা আমি ইয়ালৈকে জুখিলো এনেকুৱা কৰি তাৰ পিছত এটো বেক পাৰ্ট ধৰিলো ঠিক আছে তাৰ পিছত আকৌ এই ফ্ৰন্ট পাৰ্টটো কিমান আহি আছে 51 হাফ কিন্তু আমি এইখিনি এৰিব লাগিব এই যেখিনি ইয়াতে ধৰকচোন 1.5 ইঞ্চি যেটো আমাৰ হুকপাটি আছে হেতু এৰিব লাগিব তো আৰু এটো যেটো যোগ ধৰিলো কিমান আহি আছে 51 হাফ তো মই হেই 1.5 ইঞ্চি যদি এৰি দিও তেনহলে কিমান আহে 50 যেটো আমি ব্লাউজটো কিমান পাইছো 25 মানে কি এটা পাত 25 পাইছো 25 to 25 কিমান আহি আছে 50 আৰু যেটো ওয়েষ্ট আহি আছে 21 হাফ কৰি পেলাই আকৌ ইয়াৰ লগত 21 হাফ তো টোটাল ওয়েষ্ট টু ৰাউন্ড আহি আছে কিমান 43 তো মই ইয়াৰ পৰা এই যেখিনি বাৰ্টিক আছে বাৰ্টিক খিনি এৰি দিলো এৰি দি পেলাই জুখো 43 ইয়াতে মোৰ আহিছে কিমান 43 তো এটো হল আছিল ব্লাউজটোৰ মেজাৰমেন্ট এতিয়া সব এই টোটাল যেটো আমাৰ বডি আহি আছে 50 এটো হ'ব আমাৰ 4 ভাগ তো 50 টো যদি আমি 4 ভাগ কৰো কিমান আহিব 12 and half আহিব তো 12 হাফ আমি চেষ্টত মাৰ্জিন কৰিব লাগিব তাৰ পিছত ওয়েষ্টটো আছে আমাৰ 43 টো আমি 4 ভাগ কৰিব লাগিব 10 পইণ্ট হাফ তাতছে আৰু 2 পইণ্ট বাঢ়িব তো 10 পইণ্ট হাফ ফাৰ্স্টত ধৰিলো আকৌ ইভাগে 2 পইণ্ট বঢ়াই দিলো yani 11 হচ্ছে 2 পইণ্ট কম ৰাখিব লাগিব
তাৰ কাৰণে ইয়াত আমি মাৰ্জিন কৰিলোঁ। এতিয়া চাওক ইয়াতে বেকপাৰ্টত আমাৰ টাক দিব লাগে, তো টাক দিয়াৰ কাৰণে আমি কি কৰিব লাগিব, 1 ইঞ্চি বঢ়াই ল'ব লাগিব। তো 1 ইঞ্চি যদি বঢ়াও কিমান ৰাখিব লাগিব, 12তছে 2 পইণ্ট কম ৰাখিব লাগিব। আৰু ইয়াত আমাৰ টাক হ'ব, আৰু এই টাকটো দিয়া যাব মোৰ, যিহেতু ব্লাউজটো মোৰ ডাঙৰ চাইজ, মই 4.5ত এই টাকটো ধৰিম। ঠিক আছে। আৰু এতিয়া আহিছোঁ গলৰ। তো মই ইয়াতে যেটো তলত 3.2 ৰাখিলোঁ, মানে কি 3 ইউনিট 3.2 বহল দিলোঁ। আকৌ ইয়াতে গলৰ কাৰণে মই 3তছে 2 পইণ্ট কম, 3তছে 2 পইণ্ট কম দিলোঁ, মানে কি ইয়াৰ আগত মই আৰু এটা ব্লাউজত কৈছিলোঁ যে মই ইয়াতে গলৰ কাৰণে 2.5 ৰাখোঁ, মানে কি 2.5 ৰাখোঁ। কিন্তু এইটো যিহেতু মোৰ ব্লাউজটো অভাৰ চাইজ, তো সেইটোৰ কাৰণে মই ইয়াতে অলপমান বঢ়াই দিলোঁ। আৰু যেটো শোল্ডাৰটো মই 3.5 ৰাখিম, 3.5। তো মই ব্লাউজটোৰ শোল্ডাৰ কাটিং হ'ব 12.5। এতিয়া বৰ্তমান ব্লাউজটোৰ শোল্ডাৰ কাটিং হ'ব, আৰু ইয়াৰ যেটো শোল্ডাৰ ৰেডি হ'ব মেক্সিমাম 13 to 13.5ত ইয়াৰ ব্লাউজটোৰ শোল্ডাৰ ৰেডি হ'ব। তেতিয়া কি হ'ব, আমাৰ কাষ্টমাৰে পিন্ধিলে শোল্ডাৰ ডাউন হৈ নাযায়। বহুতৰ চাব যে শোল্ডাৰ কাটাৰ বিনিময় কাষ্টমাৰে যেতিয়া ব্লাউজটো পিন্ধিব তেতিয়া সেই ব্লাউজটোৰ শোল্ডাৰ ডাউনত গুচি যায় বা শোল্ডাৰ পৰি যায়, যেটোৰ মই ইয়াৰ আগৰ ভিডিঅ'টোতেও কৈছোঁ। তো এইবিলাক ব্লাউজ কাটিঙত সৰু সুৰা কিছুমান আমি ফলো কৰিব লাগে। এতিয়া এই আমাৰ যেটো চেষ্টৰ মাৰ্জিন কৰিলোঁ, এই চেষ্টৰ মাৰ্জিনৰ পৰা 3.5 ভিতৰত এটা মাৰ্জিন কৰিম, 3.5। এতিয়া এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি মিলাব লাগিব। তাৰপিছত যেটো চেষ্টৰ মাৰ্জিন কৰিলোঁ তাৰ পৰা আমি ইভাগে 1.2 আমি বঢ়াই ৰাখিম, যাতে পিছত কাষ্টমাৰজনে ব্লাউজটো যদি টান হয় তেতিয়া এই যিখিনি এক্সট্ৰা কাপোৰ থাকিব এই কাপোৰখিনিৰ পৰা বঢ়াব পাৰে। তো এইখিনি আমাৰ মাৰ্জিনখিনি হ'ল, হোৱাৰ পাছত এতিয়া মই এই মাৰ্জিনখিনি উঠাই লওঁ। আৰু এই শেপটো আমি উঠাম 4.5। তো এইটো মোৰ বেক পাৰ্টটো মাৰ্জিন হৈ গ'ল। এতিয়া মোৰ বেক পাৰ্টটো কাটিঙৰ কাৰণে ৰেডি। তো এইটো আমাৰ বেক পাৰ্টটো কাটিং হৈ গ'ল, আৰু ইয়াতে আমি লিখি ল'ম যে আমাৰ চেষ্ট ৰেডি ৰাখিব লাগিব 50, আৰু ৱেষ্টটো ৰেডি ৰাখিব লাগিব 43। তো এইটো আমাৰ বেক পাৰ্টটো কাটিং হ'ল। এতিয়া আমি ফ্ৰণ্ট পাৰ্ট কাটিং কৰিব লাগিব। এই লাইনিংটো এনেকুৱাকৈ ঘূৰাই ল'লোঁ। লাইনিংটো ঘূৰাই লৈ এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো আমি ইয়াৰ ওপৰত এনেকুৱাকৈ পাৰি ল'ম। তো এনেকুৱাকৈ পাৰি লোৱাৰ পাছত ইয়াৰ আমি অলপমান মাৰ্জিনখিনি উঠাই ল'ব লাগিব। যেনেকুৱা এইটো হ'ল দীঘল আৰু এইটো হ'ল গলৰ কাৰণে, এইভাগে এইটো মাৰ্জিন উঠাই ল'ম এইখিনি। আৰু এই যেটো আনমোলটো আমি এইটোৰ হিচাপতে এনেকুৱাকৈ মাৰ্জিনখিনি উঠাই ল'ম, উঠাই ল'লোঁ। এতিয়া আমি ইয়াৰ পৰা যেটো আমাৰ বেষ্ট পাৰ্ট হয় এইটো ব্লাউজটোৰ, তো এতিয়া আমাৰ কি কৰিব লাগিব, এই যেটো বেষ্ট পাৰ্ট, এই যেটো শোল্ডাৰ জইনৰ পৰা আমি ইয়ালৈকেটো ধৰিব লাগিব। কিমান আহি আছে, 13.5। তো এই যেটো দীঘল আছে, দীঘলৰ যেটো ব্লাউজটোৰ যেটো দীঘল তাৰে পৰা আমি এইটো 13.5ত মাৰ্জিন কৰিব লাগিব। মাৰ্জিন কৰি এইটো আমি মাৰ্জিনটো উঠাই ল'ম ইয়াতে এনেকুৱাকৈ, আৰু এইটো ইভাগে বাহিৰ পিনে উঠাই ল'ম। এই সাইডৰ মাৰ্জিনখিনিও আমি কৰি দিম, গলৰ এই মাৰ্জিনটোও কৰি ল'ম। এইখিনি মাৰ্জিন কৰি এতিয়া বেক পাৰ্টটো আমি আঁতৰাই দিম। এতিয়া এই মাৰ্জিনখিনি উঠাই ল'ম। এতিয়া আমি জুখিম সন্মুখৰ যেটো গলৰ ডিপ সেইটো কিমানখিনি আছে। তো এই শোল্ডাৰৰ পৰা আমি এইটো এনেকুৱাকৈ ইয়ালৈকে জুখিম, কিমান আহি আছে 8 আহিলে এই পাৰ্টটো আমাৰ কিমান লাগিব 5.5, আৰু ইভাগৰ পৰা ৰাখিম 4.5। ঠিক আছে। তো এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি এনেকুৱাকৈ অলপমান ৰাউণ্ড কৰি শেপ দি আনিম। ঠিক আছে। এইটো এই যেটো পাৰ্ট, এই পাৰ্টটো এতিয়া আমাৰ কাটিঙৰ কাৰণে ৰেডি। এনেকুৱাকৈ অলপমান তালপাত, যেটো আমি তালপাত চাটা বুলি কওঁ, একেবাৰে এই কাটিঙত
একেবাৰে ছাটি যাম এনেকুৱা। তো এই পাৰ্টটো মোৰ কাটিং হৈ গ'ল। এতিয়া যেটো বেক পাৰ্ট আছে বেক পাৰ্টটোৰ লগত মিলাই চাম। চাওক এটো বৰাবৰ মিলিছে। এতিয়া মই কি কৰিম, এই যেটো তলৰ পাৰ্টটো এই তলৰ পাৰ্টটো কাটিং কৰিম। এটো আমাৰ কিমান আহি আছে 13.5 আৰু এই সাইডটো আহি আছে 12.5 আৰু এই সাইডটো আমি 3.5 কাটিম। ঠিক আছে, তো এটো মই সাইডত ৰাখো। তো এই তলৰ পাৰ্টটো মই ইয়াৰ পৰা কাটিং কৰিম। এই যিখিনি লাইনিং মোৰ ৰৈ গ'ল সেভ দিব। এটা আমাক কিমান লাগিব 13.5 এটো দীঘল লৈ ললো। এতিয়া এই সাইডত চাম 3.5 আমাৰ আহিব না নাই, আহিব। তো এটো মাৰ্জিন কৰিলো আৰু ইভাগে 3 কাটি আনি এনেকুৱাকে মাৰ্জিন কৰিম। এতিয়াটো কাটি ওলাও। তো এটা আমাৰ কাটিং হৈ গ'ল। তো এতিয়া আমি কি কৰিম, ইয়াৰ পৰা স্লিপসটো ওলাই লম। তো এটো কাটাৰ আগতে আমি স্লিপসটো ওলাই লম। এই লাইনিংটো আমি এনেকুৱাকে জাপি ললো। ব্লাউজটোৰ যেটো স্লিপস আমি এটো আমি এনেকুৱাকে পাৰি লম। এটো যেটো আমাৰ কাফ আছে কাফটো এনেকুৱাকে মাৰ্জিন উঠাম আৰু ইয়াতে এনেকুৱাকে ধৰি ইয়াত এনেকুৱাকে দীঘলটো লৈ লম। এতিয়া কি হ'ব, আমাৰ যেটো জোখৰ ব্লাউজ এটোৰ বৰাবৰ থাকিব। ঠিক আছে, আকৌ এই আনমোলটো আমি ইয়াৰ পৰা এনেকুৱাকে ধৰি পেলাই মাৰ্জিন উঠাই লম। এটো মাৰ্জিন হল। এতিয়া এটো কাটি ওলাও। তো আমাৰ স্লিপস কাটিং হৈ গ'ল। এই যিখিনি লাইনিং আছে এই লাইনিংটোৰ পৰা আমাৰ এই যেটো বেস পাৰ্ট আছে বেস পাৰ্টৰ এই পাৰ্টটো আমি এইখিনিৰ পৰা ওলাম আৰু এই ওপৰৰ পাৰ্টটো বাকি আৰু এটা যেটো লাইনিংৰ পিছ ৰৈ গ'ল তাৰে পৰা ওলাম। এই পাৰ্টটো জুকিব লাগিব। এনেকুৱাকে দীঘলটো লৈ লম। 9 ইঞ্চি আছে। মাৰ্জিনটোৰ পৰা আমি এটো কিমান ৰাখিম 10 ইঞ্চি ৰাখিম। এটো মাৰ্জিন। এতিয়া এই 10 ইঞ্চিৰ যেটো মিডিল পইণ্ট এটো ওলাব লাগিব। কিমান আহি আছে 5। এটো হল মিডিল পইণ্ট। এই ইয়াৰ পৰা আমি এটো এই তলৰ পৰা এটো হাফ ইঞ্চি উঠাই দিম। এই সাইডত আমি বল ৰাখিম কিমান 4 ইঞ্চি বল ৰাখিম আৰু এই সাইডত যেটো আমি এটো হাফ ইঞ্চি মাৰ্জিন কৰিলো ইয়াৰ পৰা আমি এটো 2.5 ইঞ্চি বল ৰাখিম। আৰু এই যেটো মিডিল পইণ্ট এই মিডিল পইণ্টটো আমি ইয়াতে কিমান খিনি ৰাখিছো 4 ইঞ্চি। এটো আমি 4.5 ইঞ্চি ৰাখিম। 0.5 ইঞ্চি ডাঙৰ ৰাখিব লাগিব। তো এই পাৰ্টটোৰ যেটো কাটিং মোৰ আৰু এটা ব্লাউজ কাটিং আছে তাতে মই বহুত ধুনিয়াকে এই পাৰ্টটো আৰু এটা পাৰ্ট দুটা পাৰ্ট একেলগে কাটিং কৰিছো। তো কেনেকুৱাকে মিলাই কাটিং কৰিছো আপোনালোকে হেতু তাৰ পৰা চাই ল'ব পাৰিব। তো এতিয়া এই পাৰ্টটো মোৰ মাৰ্জিন হল। এতিয়া মই এটো কাটি ওলাও। তো এই পাৰ্টটো কাটিং হৈ গ'ল। তাৰে লগৰ যেটো পাৰ্ট হেতু কাটিং কৰিব লাগিব। এই যিখিনি লাইনিং আছে এই লাইনিং খিনিৰ পৰা। তাৰ কাৰণে আমি এটো ইয়াতে এনেকুৱাকে মাৰ্জিন কৰিম আৰু ইয়াৰ পৰা যেটো দীঘল তাতে হেতুত আমি কিমান লৈছিলো 10। তো ইয়াতো 10 ল'ব লাগিব। মাৰ্জিন কৰিম এটো। ইয়াৰ যেটো মিডিল পইণ্টটো ওলাম 5। এটা সব এই সাইডটো আমাৰ সিধা আছে। এটো আমি কি কৰিম এনেকুৱাকে সেভ উঠাব লাগিব। এটা আমাৰ এটা গলৰ বহল ল'ব লাগিব 4 ইঞ্চি বহল লম। তো এটো ডিঙিৰ বহলৰ কাৰণে আৰু এই পাৰ্টটো যে এই পাৰ্টটো আমাৰ কিমানখিনি আছে ইয়াৰ পৰা আমি এটো জুখি লম। এই যেটো পাৰ্ট এই যেটো গলৰ জইন ইয়াৰ পৰা আমি এটো জুখিম কিমান আছে অলমোস্ট 6 2 পইণ্ট কম আছে আৰু এই পাৰ্টটো কিমান আছে জুখিলো 3.5
এই যেটো মিডিল পয়েন্ট আমি তো এটো আমি কি কৰিম 6.5 ত মাৰ্জিন কৰিলো আৰু এতিয়া ইয়াৰ পৰা যেটো গলৰ ডিপ তাতে আমি কিমান দিছিলো যেটো আমাৰ গল ডিপ আছিল এটো আছিল 8 আৰু তাতে আমি কিমান লৈছিলো দিছিলো 5.5 তেনেহলে ইয়াতে কিমান দিব লাগিব 2.5 তো 2.5 আমি গলৰ ডিপ দিলো এটো সব ইয়াতে মোৰ এইখিনি কাপোৰ নাই কাৰণে মই এটো মাৰ্জিনটো এনেভাবে কৰিলো এতে মই এই গলৰ যেখিনি আছে এটো গলৰ এটো আমি এটো ৰাউন্ড কৰি দিম এতিয়া ইয়াৰে পৰা এই কোণাক লগে আমি ৰাউন্ড শেপত আনিব লাগিব এনেভাবে এটো তো এটা আমাৰ এটো মাৰ্জিন হৈ গল মাৰ্জিন হল যেতে এতিয়া কাটিংৰ কাৰণে ৰেডি তো এটো পার্ট কাটিং হল এতিয়া আমি এই পার্টটো কি কৰিম তো মেইন কাপোৰ কাটাৰ আগতে মই আপোনালোকক ব্লাউজৰ যেটা পার্ট কাটিং কৰিলো এইখিনি গটেখিনি মই এবাৰ দেখাই দি আছো তো ফাৰ্স্টত আমি মই কাটিলো কি ব্যাক পার্টটো তাৰ পাছত বেস পার্টটো তাৰ পিছত তলৰ এটো কাটিলো তাৰ পিছত আমি এই পার্টটো কাটিলো তাৰ পাছত এটো মিলিল তাৰ পাছত এটো হল স্লিভস তো তিনটা ব্লাউজ তো মই গটেখিনি এতিয়া ভাগ ভাগ কৰিম তো এটো হল মোৰ ব্লাউজটোৰ কাপোৰ তো এই যেটো প্ৰিন্ট আছে এই চাওক এই প্ৰিন্টটো ইভাগে উপৰ পেনে আছে তো মই কাটিং কৰাতে এই বস্তুটো ধ্যান ৰাখিব লাগিব যেটো গটেকেটা পাৰ্টত মোৰ প্ৰিন্ট বিলাক সিধা হৈ পৰে যাতে তল পেনে বা উপৰ পেনে মানে কি এটা উপৰ পেনে এটা তল পেনে এনেকুৱা নহয় এই লাইনটো আছে আৰু কাস্টমাৰ জনে ৰিকুৱেষ্ট আছে যে এই যেটো লাইন এই লাইনটো যাতে মই হাতত ব্যৱহাৰ কৰিব পাৰো তো হেখিনি মই অলপমান চিন্তা চৰ্চা কৰিব লাগিব হেখিনি মই পিছত কৰিম বাৰু কিন্তু এটা ফাৰ্স্ট পৰ্যায়ত আমি ব্যাক পাৰ্টটো ওলাই লব লাগিব তো কাপোৰটো মই প্ৰেছ মাৰি সমান কৰি ললো আৰু সমান কৰি লৈ এই যেখিনি আমাৰ লাইনিং আছে লাইনিংখিনি ধুনিয়াকে মিলাই লম এনেভাবে আৰু মই যেখিনি দেখা পাইছো এই যেটো কাপোৰ এই কাপোৰটো মিলোৱাতে মোৰ অলপমান প্ৰবলেম হ'ব কাৰণ কি সাইডৰ এইখিনি কাপোৰ যেতে মই এৰি লৈছো হেতু কাৰণে হয়তো এই ব্লাউজটো কাপোৰ মিলোৱাতে মোৰ অলপমান দিগদাৰ হ'ব কিন্তু কথা নাই ট্রাই কৰিম সব এটো আমাৰ ব্যাক পাৰ্টৰ ইয়াৰে যেটো কাপোৰৰ ফুলখিনি আমাৰ ইভাগে আছে সন্মুখৰ পেনে তো এই যেটো বেস পাৰ্টটো মোৰ সন্মুখত পৰিব তো এটোৰ মই এনেভাবে মিলাই দিব লাগিব কাৰণ এটো হল আমাৰ শোল্ডাৰ পাৰ্ট আৰু এটো হল শোল্ডাৰ পাৰ্ট তো গটেকেটাৰ শোল্ডাৰ পাৰ্ট আমি ফুলটোৰ উপৰ পেনে ৰাখিব লাগিব ঠিক আছে তাৰ কাৰণে মই এটো এনেভাবে মিলালো এতিয়া এই পাৰ্টটো আমি ইয়াতে দিব চাব লাগিব বা এটো যেনেভাবে মিলে বাকি পাৰ্টবোৰ হেনেভাবে আমি মিলোৱাৰ চেষ্টা কৰিব লাগিব এটো মোৰ ইয়াতে মিলি যাব আৰু এই পাৰ্টটো ইয়াতে মিলাব লাগিব চাও ইয়াতে মই আৰু এটা বস্তু কম এই পাৰ্টটো মই যেতে ইয়াতে এনেভাবে ঘোৰালো হয়নে নহয় এনেভাবে কৰিলো কাৰণ কি ইয়াৰ ফুল কাটাতে মোৰ ইভেনে পৰিব ইয়াৰ ফুল কাটা মোৰ মানে কি পাত কাটা সেম হেনেকে মিলাব লাগিব এই পাৰ্ট আৰু এই পাৰ্ট আপনি এই পাৰ্টটো যেনেভাবে প্ৰিন্টবোৰ মিলাব এই পাৰ্টটো সেম হেনেভাবে প্ৰিন্টটো মিলাব লাগিব তেতিয়াহে আমাৰ দেখাত ভাল হ'ব হয়তো ধৰকচোন এই পাৰ্টটো মই এনেভাবে মিলাইছো এটো যদি মই এনেভাবে মিলাও তেতিয়া মোৰ ইয়াৰে দুটা পাৰ্টৰে প্ৰিন্টবোৰ কি হ'ব এটা ইফালে আহিব আৰু এটা ইফালে যাব তো এই বস্তুটো আমি ধ্যান ৰাখিব লাগিব তো হেতু কাৰণে মই এটো এনেভাবে মিলালো আৰু এটা চেষ্টা কৰিছো